নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এটা অতি জৰুৰী খবৰ আৰু আপোনালোকক ক'বলৈ প্ৰয়াস কৰিম যে ইউডাইছ প্লাছৰ কাম হয়তো আপোনালোকে কৰিলে আৰু ষ্টুডেণ্ট মডিউলত এটা কাম কৰিব লগা হয়তো আপোনালোকৰ বিদ্যালয়ত আছে বা হয়তো কোনোৱে কৰি পেলাইছে যে প্ৰতিটো ছাত্ৰ বা ছাত্ৰীৰ বিপৰীতে তিনিখন বিশেষ মডিউল আপডেট কৰাব লাগে জিপি, ইপি আৰু এফপি। আৰু এই তিনিখন মডিউল যদি আপোনালোকে আপডেট কৰা নাই তেতিয়াহ'লে যি প্ৰফাইল ষ্টেটাছত এইটো ইনকমপ্লিট বুলি শ্ব' হৈ থাকিব বা কৰা নাই বুলি দেখা পাব। আৰু যেতিয়া এই তিনিখন যি আপোনাৰ ছেগমেণ্ট, এই ছেগমেণ্টকেইটা আপুনি পূৰ কৰি সম্পূৰ্ণ কৰিব তেতিয়াহে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী প্ৰফাইল কমপ্লিটেড বুলি আহিব। গতিকে প্ৰতিখন বিদ্যালয় ইউডাইছ প্লাছত ষ্টুডেণ্ট মডিউলছত গৈ এই যি জিপি, ইপি আৰু এফপি আপডেট কৰাৰ প্ৰয়োজন আছে। আৰু ইয়াৰ উপৰিও যিবিলাক নতুনকৈ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত এনৰল হৈছিলে সেই ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিদ্যালয়ে ইম্পৰ্ট কৰিব লাগিব সেই ছাত্ৰ ছাত্ৰীসকলক পেন নম্বৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰি। আৰু যিসকল নতুনকৈ আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰিছে 1 আৰু ক শ্ৰেণীত নহয় বেলেগ শ্ৰেণীত যদি নামভৰ্তি হৈছে তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আপুনি ইউডাইছত ইম্পৰ্ট মডিউলত গৈ ইম্পৰ্ট কৰি ল'ব লাগিব। এইখিনি আছিলে কথা। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।